ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে দেশত এখন ট্ৰাক আৰু কাৰৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে যেটো পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিলে একেটা পৰিয়ালৰে ছগৰাকীকৈ লোকৰ আনহাতে এগৰাকী ব্যক্তিক আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু আমি জনাই গৈছো এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে দেশত এখন ট্ৰাক আৰু কাৰৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় আৰু এই ভয়ংকৰ দুৰ্ঘটনাটোত প্ৰাণহানি হৈছে একেটা পৰিয়ালৰে ছগৰাকীকৈ ব্যক্তিৰ উত্তৰ প্ৰদেশৰ হাপুৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাটো দিল্লী লক্ষ্ণৌ ৰাষ্ট্ৰীয় ঘাইপথৰ ব্ৰজ ঘাট টুল প্লাজাৰ সমীপতে পথ দুৰ্ঘটনাটো সংঘটিত হৈছে দুৰ্ঘটনাত আহত এজন ব্যক্তিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু আমি জনাই গৈছো এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে যেহেতু এই চলিত বৰ্ষটোতে ইটোৰ পিছত ইটো ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে কেইবাটাও আসলতে ভয়ংকৰ পথ দুৰ্ঘটনা ইতিমধ্যে সংঘটিত হৈছে তাৰ মাজৰে সোমবাৰে সংঘটিত এই দুৰ্ঘটনাটো এটা অন্যতম কিয়নো সোমবাৰে নিশাৰ ভাগত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল সোমবাৰে নিশা যাত্ৰীবাহী এখন বাহন আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ লাগে যেটো সংঘৰ্ষত আসলতে একেটা পৰিয়ালৰে ছগৰাকী ব্যক্তিৰ প্ৰাণহানি হৈছে আৰু বাহনখনত যেহেতু তেওঁলোক কেইবাগৰাকী লোকে যাত্ৰা কৰিছিল তাৰে ছগৰাকীৰ প্ৰাণহানি হোৱাৰ বিপৰীতে এগৰাকীক আঘাতপ্ৰাপ্ত অৱস্থাত স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু যেহেতু পথ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰক্ষী সমগ্ৰ ঘটনাৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে আৰু ভয়ংকৰ আছিল যথেষ্ট ভয়ংকৰ আছিল পথ দুৰ্ঘটনাটো যেটো দুৰ্ঘটনাত আসলতে ছগৰাকীকৈ লোকৰ একেটা পৰিয়ালৰে আসলতে তেওঁলোক গৈ আছিল গৈ থকাৰ সময়তে যেহেতু মুখামুখি সংঘৰ্ষ লাগে এখন ট্ৰাক আৰু তেওঁলোক গৈ থকা যাত্ৰীসকল গৈ থকা বাহনখনৰ মাজত সংঘৰ্ষ লাগে গতিকে এই সংঘৰ্ষটোৰ ফলতে ছগৰাকী যাত্ৰী একেলগে প্ৰাণ হেৰুৱাই আসলতে ভয়ংকৰ দুৰ্ঘটনাটোত বাহনৰ ভিতৰতে তেওঁলোকৰ মৃতদেহসমূহ উদ্ধাৰ কৰা হৈছে আৰু আঘাতপ্ৰাপ্ত অৱস্থাত এজন ব্যক্তি আছিল যিগৰাকীক উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আনহাতে যিকেইজন মৃত লোক আছিল তেওঁলোকক বাহনৰ অৱস্থা যথেষ্ট ভয়াবহ হৈ পৰিছিল বিধ্বস্ত হৈ পৰিছিল বাহনখনৰ সেই বিধ্বস্ত বাহনখনৰ পৰা বহু চেষ্টাৰ অন্তত আসলতে ছগৰাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰা হয় আৰু উদ্ধাৰ কৰি মৃতদেহ কেইটাৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে যেহেতু উত্তৰ প্ৰদেশৰ হাপুৰত আসলতে এই পথ দুৰ্ঘটনাটো সংঘটিত হৈছে আৰু সোমবাৰে নিশাৰ ভাগতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় আৰু দুৰ্ঘটনাটো যথেষ্ট ভয়াবহ আছিল আসলতে এখন ট্ৰাক আৰু এখন কাৰৰ মাজত সংঘৰ্ষ লাগিছিল যাৰ ফলত কাৰখনত থকা যাত্ৰীসকলৰ মৃত্যু হৈছিল একেটা পৰিয়ালৰে ছগৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছিল পথ দুৰ্ঘটনাটো ইয়াৰ বিপৰীতে এজন লোকক আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু পথ দুৰ্ঘটনাটো আমি জনাইছো যথেষ্ট ভয়াবহ আছিল যাৰ ফলত আসলতে বাহনখন যিখন যাত্ৰীবাহী বাহন আছিল সেইখন আসলতে বিধ্বস্ত হৈ পৰিছিল যাৰ ফলত মৃতদেহ কেইটা ছটাকৈ মৃতদেহ উদ্ধাৰ কৰাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাত পৰিছিল আসলতে উদ্ধাৰকাৰী দল তেওঁলোকে বহু চেষ্টাৰ অন্তত ঘণ্টা ধৰা প্ৰচেষ্টাৰ অন্তত আসলতে মৃতদেহ কেইটা বাহনৰ পৰা উলিয়াবলৈ সক্ষম হৈছিল আৰু মৃতদেহ কেইটা উদ্ধাৰ কৰাৰ পিছতে তেওঁলোকৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে স্থানীয় এখন চিকিৎসালয়লৈ মৃতদেহ কেইটা প্ৰেৰণ কৰা হৈছে ইয়াৰ বিপৰীতে আসলতে আঘাতপ্ৰাপ্ত এজন ব্যক্তিকো ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হয় আৰু আঘাতপ্ৰাপ্ত ব্যক্তিগৰাকীক আসলতে ততাতৈয়াকৈ স্থানীয় এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে তেওঁ বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে আৰু আনহাতে একেটা পৰিয়ালৰে ছগৰাকীকৈ ব্যক্তিয়ে এই দুৰ্ঘটনাটোৰ ফলত প্ৰাণ হেৰুৱাইছে আৰু আমি পুনৰবাৰ জনাইছো এই দুৰ্ঘটনাটো সংঘটিত হৈছে আসলতে উত্তৰ প্ৰদেশৰ হাপুৰত আৰু নিশাৰ ভাগত সংঘটিত হয় এই দুৰ্ঘটনাটো আৰু উত্তৰ প্ৰদেশৰ হাপুৰত সংঘটিত এই দুৰ্ঘটনাটো যথেষ্ট ভয়াবহ আছিল দিল্লী লক্ষ্ণৌ ৰাষ্ট্ৰীয় ঘাইপথৰ ব্ৰজ ঘাট টুল প্লাজাৰ সমীপতে দুৰ্ঘটনাটো সংঘটিত হয় আৰু এই দুৰ্ঘটনাত যেহেতু ছগৰাকী একেটা পৰিয়ালৰে ছগৰাকীৰ মৃত্যু হৈছে ইতিমধ্যে আৰু যেহেতু আঘাতপ্ৰাপ্ত এজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে